অন্তৰ্গত চিপাজাৰ সমষ্টিৰ এটি ঐতিহ্যপূৰ্ণ স্থান ধলপুৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয় এটা সপোনৰ প্ৰকল্প প্ৰতিষ্ঠা কৰিবৰ কাৰণে তাত বেদখলমুক্ত কৰি কিছুমান সন্দেহযুক্ত অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰি প্ৰায় 10,000 ভূমি মাটিত এটা কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ তেওঁ আগবাঢ়ি আছিল আৰু আৰম্ভণিৰ পৰাই তেওঁ যথেষ্ট সেই প্ৰকল্পটোত গুৰুত্ব প্ৰদান কৰি বৰ্তমানলৈকে আহিছে। কিন্তু সেই প্ৰকল্পটোৰ আৰম্ভণিত আমাৰ স্থানীয় ঠিকাদাৰসকলে বিভিন্ন সা সামগ্ৰী পশুৰ খাদ্যকে ভিতৰ কৰি বিভিন্ন সা সামগ্ৰী যোগানৰ ক্ষেত্ৰত বৃহৎ দুৰ্নীতি সংঘটিত হোৱা আমাৰ পোহৰলৈ আহিছে। মই এই বিষয়ত কিছু সন্দেহ হোৱাত এজন বিতৰ্কিত ঠিকাদাৰ ইতিমধ্যে তেওঁৰ বিষয়ে মই বিভিন্ন কেলেংকাৰীৰ বিষয়ে অসমৰ ৰাইজক জনাইছোঁ মিডিয়াৰ যোগেদি। তথ্য জনাৰ আইনৰ অধীনত যিবোৰ ইতিমধ্যে 4-5খন আবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে কৰ্তৃপক্ষ ডাটা দিয়াত কি অজুহাত দেখুৱাই বৰ্তলৈকে মানে ডাটা দিয়া নাছিল যদিও অৱশেষত বিভিন্ন পক্ষৰ হেঁচাৰ ফলত তেওঁলোকে ডাটা কিছু মোক দিছিলে, যিবোৰ ডাটা এটা মৌখিকভাৱে তেওঁলোকে এটা অনুমতি দি মই নিজৰ কেমেৰাদি মোবাইলৰ কেমেৰাদি তাৰ পৰা ডাটা কিছুমান য'ত দেখিছোঁ প্ৰায় মেক্সিমাম 40টা ডাটা আনিছোঁ, য'ত তাত 30টা মানে বিসংগতি সম্পূৰ্ণ, য'ত চালানত ব্যৱহাৰ কৰা হৈছে ভুৱা নাম্বাৰ, ভুৱা গাড়ী নাম্বাৰ, লগতে যিবোৰ পৰিবহণ ক্ষমতা এখন গাড়ীৰ 1 টন থাকে তাত 5 টন 6 টন পৰ্যন্ত দেখুৱাইছে। যিহেতু গৰু খুটিলে যোৱা অৱস্থা যাতায়াত অৱস্থা অতিকে দুৰ্গম, গতিকে তাত সেই 2021-22 বৰ্ষত সেই সময়তো এখন ট্ৰেক্টৰত 70-80 কুইণ্টেল কঢ়িওৱা তাত দেখুওৱা হৈছে আৰু বিভিন্ন চালানত ব্যৱহাৰ কৰা মেক্সিমাম গাড়ী নাম্বাৰ ভুৱা, তাত বাইকৰ নাম্বাৰ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে, বিভিন্ন ব্যক্তিগত নাম্বাৰ পৰ্যন্ত তাত ব্যৱহাৰ কৰা হৈছে। আপোনালোকে এইবোৰ মই দিয়া ডাটাসমূহ পৰীক্ষা কৰিলে দেখা পাব। বিভিন্ন ধৰণৰ এই নিবাৰণ বৰা নামৰ ঠিকাদাৰজনে বিভিন্ন পক্ষই বিভিন্ন জালিয়াতি কৰি বৃহৎ সংখ্যক ধন তেওঁৰ নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছে। তেওঁ আৰু বিষয়া কৰ্মচাৰী সহিতে বিভিন্ন প্ৰকাৰে তেওঁ ধন সৰলকি কৰিছে। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ প্ৰকল্পটো এজন দৰংবাসী হৈ মই আপোনাক অনুৰোধ কৰিম যে আপোনাৰ সপোনৰ প্ৰকল্পটো যে আমাৰ দৰংবাসীত আমি সঁচাকৈ আপোনাক এইটো বৰ আদৰণীয় পদক্ষেপ, আপোনাক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আপুনি এই প্ৰকল্পটোক এটা পুংখানুপুংখভাৱে আপুনি পৰীক্ষা কৰি এই কালপ্ৰিতজনক কোনে এই কামটো কৰি এতিয়াও সেই পিখাচবোৰ ঘূৰি আছে, প্ৰকল্পত এতিয়াও আছে সজীৱ হৈ, আৰু লগে লগে আয়ুক্ত কাৰ্যালয়ত আছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আগন্তুক দিনৰ প্ৰকল্পটো জীয়াই ৰখাৰ এটা ব্যৱস্থা কৰিব বুলি মই আপোনাক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ।